যোৱাকালি নিশা উৰিয়ামঘাটৰ পৰা ৰূপহী ৰৌমাৰীস্থিত নিজৰ সম্পৰ্কীয় ঘৰলৈ আহি থকাৰ সময়ত নিশা প্ৰায় 12 মান বজাত উৰিয়াগাঁও বাইপাছ চকৰ ওচৰত 6-7জন লোকে জুলহাজ চালিৰ গাড়ীখন আগুচি লয়। গাড়ীত উঠি গাড়ীখন চকৰিগাঁৱৰ ফালে আনি কলং পাৰ কৰে আৰু তেওঁক বেয়াকৈ প্ৰহাৰ কৰে। নগদ 25,000 টকাৰ লগতে AS05AC6690 নম্বৰৰ বলেৰো গাড়ীখনৰ চাবি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ভুক্তভোগী লোকজন পুৱা 7 মান বজালৈকে ঘটনাস্থলীত অচেতন অৱস্থাত পৰি থাকে। চেতনা ঘূৰাই পোৱাৰ পিছত তেওঁ আত্মীয়ৰ লগত যোগাযোগ কৰি ইটাচালি আৰক্ষী চকীত ন্যায় বিচাৰি গোচৰ ৰুজু কৰে। এই ঘটনা সন্দৰ্ভত নগাঁও জিলাৰ তৃণমূল কংগ্ৰেছৰ সাংগঠনিক সম্পাদক ৱাকিবুৰ হুছেইনে গৰিহণা দি কয়, মুছলমান লোকৰ ওপৰত চলি থকা এই অমানৱীয় অত্যাচাৰ বন্ধ হ'ব লাগে। বাইপাছটো সেইফালে আপোনাৰ ৰূপীফালে সোমাই যাম বুলি ভাবিছিলোঁ, সেইটো তাত ৰখাই কৈছে এইফালে ৰূপী নহয় এইফালে গৈ পিনে তাত ৰখাই পইচা 25,000 আছিলে লৈ ল'লে, মাৰপিট চাবি লৈ ল'লে, মোবাইল দুটা লৈ ল'লে আৰু কৈছে বাংলাদেশৰ পৰা তাত দিছিলে, তেতিয়া বাংলাদেশ গৈ আছে আমি ধৰিছোঁ এনেকৈ কোৱা বোলে। চিনি পায় নেকি মানুহকেইটাৰ ঘৰ তাতে আছে। মই নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক। আজি কিছু কথা ক'বলৈ আপোনালোকৰ আগত আহিছোঁ। চাওক, আজি কিছুদিন ধৰি উৰিয়ামঘাট উচ্ছেদ লৈ পেলাই যি আভুৱা মানে আমাৰ মাজত আহিছে, কিছুমান বাতৰি চেনেলত চাইছোঁ সন্দেহজনক নাগৰিক বুলি কৈছে, সন্দেহযুক্ত বাংলাদেশী বুলি কৈছে, বহুত কিবা কিবি আহিছে। মই এটা কথা ক'ব বিচাৰিছোঁ, আমি সৰুতে পঢ়িছিলোঁ লাচিত বৰফুকন এজন স্বনামধন্য ব্যক্তি হিচাপে আমি পাইছিলোঁ কিতাপত, কিন্তু তেখেতৰ লাচিত বৰফুকনে হয়তো আমি যিমানখিনি পঢ়িছোঁ কেতিয়াও এই দুখীয়া নিৰীহ লোকক চিখুটি ডিঙি চেপি তেওঁলোকৰ পৰা চুখি আনি খোৱা নাছিলে। কিন্তু এই লাচিত বৰফুকন যি আমাৰ অসমৰ স্বনামধন্য ব্যক্তি, তেখেতৰ নামত ভণ্ড কেইটামানে, মদাহী বণ্ড কেইটামানে, শৃংখল চলিহাৰ নিচিনা ভণ্ড মদাহী নিজৰ কিডনী দুটা বেয়া হ'ল মদ খাই, এতিয়া এই দুখীয়াৰ ডিঙি চেপি পইচা ওলাই চিকিৎসা কৰিবলৈ বিচাৰি আছে। এই ভণ্ডামী নেতাকেইটাই অতি সোনকালে এই দুখীয়া নিৰীহ লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰিব লাগে, ইয়াৰে দাবী জনাইছোঁ। আৰু মই ক'ব বিচাৰিছোঁ, প্ৰশাসন থকাৰ পিছতো কিবা ব্যৱস্থা, আজি বাংলাদেশী আছে, চৰকাৰ প্ৰশাসনে ধৰক বাংলাদেশত লৈ যাওক, আমিও সহযোগ কৰিম, কিন্তু এই বণ্ড সংগঠন লগাই ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিব, এয়া তৃণমূল কংগ্ৰেছে কেতিয়াও সহ্য নকৰে। আৰু যদি এয়া বন্ধ নহয়, তৃণমূল কংগ্ৰেছ দলৰ ফালৰ পৰা অতি সোনকালে আন্দোলন গঢ়ি তোলা হ'ব। ধন্যবাদ।